আমাৰ ডেংগুৰ কাৰণে যিখিনি আমাৰ সজাগতা অভিযান আমাক কৰিব লাগে গোটেইখিনি আমি চলাই আছোঁ ধুবুৰী জিলাত। যেনেকৈ আমাৰ এৱেৰনেছ ফগিং লগতে আমাৰ ITBN কেম্প যিটো আঁঠুৱা ঔষধীকৰণ বুলি কয় সেইখিনি আমি কৰি আছোঁ। আৰু বিশেষকৈ যিহেতু ডেংগি বা আমাৰ যিটো এডিছ মহ বুলি কোৱা হয় সেইটো কণ্টেইনাৰ ব্ৰিডাৰ কৰা হয়, সৰু সৰু পাত্ৰত ব্ৰিড কৰে। সেইকাৰণে আমাৰ চ'ৰ্চ ৰিডাকশ্যন এক্টিভিটিছখিনি আমি কৰি আছোঁ। এইখিনি আমাৰ আশা বাইদেউসকলে আমাৰ হেল্প কৰি আছে, আমাৰ ৱাৰ্কাৰে হেল্প কৰি আছে। সেইখিনিও আমাৰ গোটেইখিনি টাউন এৰিয়া আমি বিশেষকৈ কাভাৰ কৰিছোঁ বিকজ এটা আৰ্বান ডিজিজ আৰু ধৰ্মশালা ধুবুৰী আৰ্বান এইখিনি এৰিয়াত আমি বেছি প্ৰাদুৰ্ভাৱ পাইছোঁ যোৱা বছৰো। আৰু এইবছৰ আমি গোটেইখিনিত আমি আগতীয়াকৈ আমি কামখিনি কৰি আছোঁ যাতে আমাৰ ডেংগু প্ৰতিৰোধ কৰিব পাৰি। এইখিনি আমি কাৰ্যসূচী আমি লৈছোঁ আমাৰ ধুবুৰী জিলাৰ। এতিয়া জানুৱাৰীৰ পৰা তিল আজিলৈকে আমাৰ 7টা আমাৰ ডেংগু কেছ ধৰা পৰিছে। তাৰে বেছিভাগেই আমাৰ ধৰ্মশালা ব্লকৰ আণ্ডাৰত, চাৰিটা কেছে আমাৰ ধৰ্মশালা ব্লকৰ আছে, বাকী এটা ৰাণীগঞ্জৰ আছে, সেনেকৈ আমাৰ চালমাৰাৰো আছে। 7টা আমাৰ এতিয়া ধৰা পৰিছে। আমাৰ আৰু এটা আমি ক'ব বিচাৰিছোঁ যে মিউনিচিপাল ডিপাৰ্টমেণ্ট আমাৰ বহুতখিনি সহায় সহযোগ কৰিছে, কাৰণ ফগিং এক্টিভিটিছখিনি আৰ্বান এৰিয়াখিনিত বিশেষকৈ মিউনিচিপালৰ পৰা সিহঁতৰ পৰা চাই আছে আৰু সিহঁতে ফগিংখিনি কৰি আছে টাইম টু টাইম। আমি লগতে কেছ বেছ যিখিনি আমাৰ ফগিং কৰিব লাগে আমি এইখিনি কৰি আছোঁ, চলাই আছোঁ। এইখিনি পাইছোঁ আমি বহুতখিনি হেল্প। ডেংগু দিৱস 15 জুন প্ৰত্যেক বছৰে এই দিৱসটো আমি সকলোৱে প্ৰত্যেকখন জিলাতে সকলোৱে উদযাপন কৰোঁ। মূলতঃ আমি এই কাৰণে এই দিনটোত আমি উদযাপন কৰোঁ যে আমি সজাগতা যাতে হয়, মানুহৰ মাজত সজাগতাটো আহে, ডেংগুৰ প্ৰকোপৰ পৰা কেনেকৈ আমি পৰিত্ৰাণ পাব পাৰোঁ সেইকাৰণে আমি মানুহক সজাগ কৰিব লাগে। যেনেকৈ মহৰ কামুৰিত সাধাৰণতে ডেংগু বেমাৰবিধ হয়, এইটোৱে সেইকাৰণে আমি মহৰ পৰা যিটো বেমাৰ হয় ডেংগু যিহেতু হয় আৰু ইয়াৰ সংক্ৰমণটো যাতে ইজনৰ পৰা সিজনলৈ প্ৰচলিত হৈ নপৰে তাৰ বাবে আমি বিভিন্ন সজাগতামূলক ব্যৱস্থা আৰম্ভ কৰোঁ। তেনেকৈ ধৰক পানী মুক্ত অৱস্থাত থকা পানীৰ যদি স্থলভাৱত থাকে বা ৰৈ থকা পানী থাকে সেইবিলাকত মহে কণী পাৰে, তাৰ পৰাই মানুহৰ সেই কণীৰ পৰা মহ উৎপন্ন হৈ পেলাই মানুহক কামুৰি পেলাই ডেংগু বেমাৰ বিয়পাব পাৰে। সেইকাৰণে আমি প্ৰতিৰোধ কৰাৰ বাবে আমি বিভিন্ন সজাগতামূলক ব্যৱস্থা কৰোঁ। যেনেকৈ খালী পাত্ৰত পানী জমাই থকা সেইবিলাক আমি চাফা কৰি থ'ব লাগে। দ্বিতীয়তে সাধাৰণতে আমি ফগিং কৰাওঁ এই জেগাত য'ত ডেংগু পৰিস্থিতি যেতিয়া আহে ওচৰে পাঁজৰে 1 কিলোমিটাৰ ৰেডিয়াছত আমি ফগিং কৰোঁ। সন্ধিয়া সময়ত সাধাৰণতে এই মহবিধে কৰে, সেইকাৰণে আমি ফগিং কৰাওঁ আৰু বিভিন্ন সজাগতামূলক মানুহৰ কাৰণে আমি এৱেৰনেছ কেম্প কিছুমান পাতোঁ, যাত মানুহ একগোট কৰাই আমি সকলোকে ইয়াৰ কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি সেই বিষয়ে আমাৰ মানুহক সকলোকে কৰোঁ। যোৱা বছৰ ধুবুৰী জিলাত 26জন ডেংগু ৰোগী ধৰা পৰিছিলে, কিন্তু মৃত্যুৰ সংখ্যা নাছিলে যোৱা বছৰ। এই বছৰ এতিয়ালৈকে 7জন ডেংগু বেমাৰী ধৰা পৰিছে। ইয়াৰে প্ৰায়খিনিয়ে 4জন ধৰ্মশালাৰ পৰা পোৱা হৈছে। যোৱা বছৰ 26জনৰ 14জনে ধৰ্মশালাৰ পৰা পোৱা হৈছে। এইবাৰ আমি ধৰ্মশালা এৰিয়াটোত ব্যাপকভাৱে আমি ফগিঙৰ পৰা আৰম্ভ কৰি এৱেৰনেছ কেম্প সকলোখিনি আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি সজাগতাখিনি কৰা হৈছে। আমি ভাবোঁ ৰাইজৰ সহায় সহযোগ সম্পূৰ্ণভাৱে পালে আমি ডেংগুৰ পৰা যাতে আৰু ৰোগী কম হৈ যায় তাৰ কাৰণে আমি যিমান পাৰোঁ মেলেৰিয়া বিভাগৰ পৰা আমাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি যৎপৰোনাস্তি নিশ্চয় চেষ্টা কৰিম আৰু ৰাইজক অনুৰোধ জনাওঁ তেওঁলোকৰ পৰা যেন সহায় সহযোগ পাওঁ যাতে ডেংগুৰ ভয়াৱহতা যাতে এইবাৰ ধুবুৰী জিলাত নহয়, তাৰ বাবে সকলোকে মই অনুৰোধ কৰিছোঁ যেন তেওঁলোকেও তেওঁলোকৰ ফালৰ পৰা অলপমান আমাক সহায় সহযোগ কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।